সকলোকে সুপ্ৰভাত জনালোঁ। নমস্কাৰ, মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি আছোঁ লাহলীয়ালত। লাহলীয়াল মানে হ'ল লখিমপুৰ ডিষ্ট্ৰিক্ট পৰে। বিহপুৰীয়াৰ পৰা আপোনাৰ 4 কিলোমিটাৰমান আহিলে পায় আৰু এইফালে যিটো জেগাৰ লাহলীয়াল হয়, লাহলীয়াৰ পৰা অলপ আগত গ'লে ধুনাগুৰি ঘাট পায়গৈ। আৰু এই বৌহঁতৰ ঘৰটো মই দেখাই দিছোঁ। বৌহঁতৰ ঘৰতে আমি থিয়েটাৰ ইয়াত কৰিলে মানে লাহলীয়ালত কৰিলে বৌহঁতৰ ঘৰতে থাকোঁ। বৌহঁতৰ ঘৰত এইবাৰ নাই আমি, যিহেতু বৌহঁতৰ 2জনী ছোৱালী, এজনী মেট্ৰিক, এজনী হাই ছেকেণ্ডেৰী। আৰু বৌয়ে মাতিলে আমাৰ নয়ন মোৰ গোটেইকেইটাকে ভাত খাবলৈ। আৰু মই আগতীয়াকৈ আহিলোঁ। আহি বাৰীত মোৰ এটা প্ৰিয় বস্তু, এইটো দেখিছে জিলমিল শাক, জিলমিল, খুতৰা, এইফালে আছে পালেং, আৰু এইফালে বেঙেনা, বিলাহী চব আছে। আৰু নিচিহঁতো আহিব, বাবু আহিব। মই আগতীয়াকৈ আহি শাক চাক বোলো যোগাৰ কৰোঁ বুলি কৈ আহি এয়া ধুনীয়াকৈ ছিঙি আছোঁ। চাই লওক, এয়া ছিঙিলোঁ, অলপ আধাইদি ছিঙিলোৱেই। আৰু আজি দৰ্শক কিমান হয়, কালি যদি পাৰোঁ ভাবি আছোঁ ঘৰতো যাম বুলি। সকলোখিনি দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ইমান ধুনীয়া ধুনীয়া জিলমিল শাক, কেনেকৈনো নিচিঙাকৈ থাকিব পাৰিম। এইবোৰ বস্তু হ'লে মোৰ মাছ মাংস একো প্ৰয়োজন নাই, মানে ইমান ধুনীয়া হৈ আছে। আহি পালি, এইফালে আহিল অৰূপ, আহিল নিচি, আহিল এইফালে লক্ষীমা, বাবু আহিল, এইফালে নয়ন, এইজনী বৌ, এইবাৰ মেট্ৰিক দিব, এই দিব হাই ছেকেণ্ডেৰী। ইহঁতক এবাৰ আশীৰ্বাদ দিব। আৰু মই শাক ছিঙিলোঁ ন, শাকখিনি নয়নক কাটিবৰ কাৰণে লগাই দিছোঁ। আৰু আলুখিনি মই নিজে নেদেখে ধুনীয়া লগাই খাম। ৰাতিপুৱা সোনকালে উঠিলোঁ, উঠি ঘৰৰে খুৰাজনক ক'লোঁ বোলো মোক ঘাটত থৈ আহক। এই বুলি এয়া খুৰাই আহি আছে আৰু আমাৰ পেণ্ডেলৰ ওচৰতে থ'বৰ কাৰণে। বাবু যাব আজি মাজুলীলৈ যোৱাৰ 2টা প্লেন আছিলে, সেইকাৰণে যাম বুলি ঘপককৈ ওলাই এয়া আহি আছোঁ মাজুলীলৈ বুলি। আৰু দেখিছে আহি পাইছোঁ পেণ্ডেল মানে খুৰা ওচৰত আহিছোঁ আৰু যাব ওলাইছোঁ ঘৰলৈ। এতিয়া ইয়াতে 10টা বাজিলে। ঘৰ গৈ কেতিয়া পাওঁ ঠিক নাই, খুব বেছি 1 ঘণ্টামান থাকিবলৈ পাম চাগে। চাই থাকক আৰু দেখাই আছোঁ। এতিয়া দিয়ক, কি দিয়ে দিয়ক আৰু লৈ যাওঁগৈ দিয়া, আৰু যাওঁগৈ দিয়া ঘৰৰ পৰা। চাওঁ এইফালে ঘূৰি দিয়া, চাওঁ প্ৰাঞ্জলহঁতৰ ৰুমটো ক'ত? মাজুলীলৈ যাবলৈ ৰেডি মানে আৰু আৰু বহুত সময় ৰখি থকাৰ পিছত পালোঁ এখন বেটেৰী ৰিক্সা। আৰু বেটেৰী ৰিক্সাতে 2টা উঠি এয়া আহি আছোঁ ঘাটলৈ বুলি। ঘাট মানে ধনাগুৰি ঘাট। ৰাস্তাটো তাতে বেয়া, বহুত মানে বছৰৰ মূৰত এইটো ৰাস্তাত আহিছোঁ। গমেই পোৱা নাছিলোঁ কিমান দূৰ কি কথা। আৰু ইয়াৰ পৰা খুব বেছি 3 কিলোমিটাৰ হয় ঘাটলৈ। সেইখিনিতে এজনত ভাড়া লৈছে 70 টকাকৈ। আমাৰ 2টা ভাড়া মুঠ 3 কিলোমিটাৰ আহিছোঁ আমি। 3 কিলোমিটাৰ ভিতৰত আমি দিছোঁ 140 টকা ভাড়া। চাওক, ইয়াতে ভাড়াটো বহুত বেছি হয়, কিন্তু উপায় নাই, নগ'লেও নহয়, দিবই লাগিব। ৰাস্তাও বেয়া বোলে, সেইকাৰণে আহি আছোঁ আৰু কি ক'ব। আহি পালোহি ঘাটত। এতিয়া 11টাই বাজিব হ'ল, 10:24 হ'লে। দেখিছে নদীৰ পাৰতে আছোঁ, নাৱত মানে পাৰ হোৱাই নাই, মানুহ হোৱা নাই কাৰণে ৰখি আছোঁ। 11টাত যদি পাৰ হওঁ ঘৰত চাগে 12টামান বজাতহে পামগৈ। ৰখিবলৈ বেছি সময় নাপামেই, গৈ আহিবই হ'ব আৰু। তাক আৰু যিহেতু মাজুলী আহিছোঁ, মাজুলীৰ পৰিৱেশবিলাকে দেখাওঁ, চাই থাকিব। জীৱনত প্ৰথম উঠিছা নেকি ফেৰীত? হে কেনে লাগিছে? ভাল লাগিছে? জঁপিয়াই দিয়া ইয়াৰ পৰা দিয়া, সি তাত বহি লৈ যা ভিতৰত। আৰু এতিয়া এখন ফেৰীতে আমি পাৰ হ'ম, কোনো নাই। আমি দেখিছেনে 11টা বজাতহে এৰিব বোলে ফেৰী। ঘৰ গৈ পোৱালে 12টা বাজিব। তাৰপিছত আধা ঘণ্টা থাকিম আৰু আধা ঘণ্টাৰ পিছতে ঘূৰিম আকৌ আমি। আৰু ফেৰীত মানুহ ভৰ্তি হ'ল। এয়া এতিয়া আহি আছোঁ, বেছি সময় নালাগে, ইপাৰৰ পৰা সিপাৰলৈ খুব বেছি 5 মিনিট সময় লাগে। আৰু ইয়াতে এটা টিকেটৰ মূল্য 30 টকা। আৰু 30 টকা দি এয়া আহি আছোঁ আৰু ঘৰলৈ বুলি। নাজানো বাৰু এতিয়া ইপাৰৰ পৰা আকৌ কি বা হয়।
ধূলিয়ে মাকতিয়ে ভৰিয়ে আছে নেকি ঠিক নাই আৰু আমি এইটো পাৰ পাই গ'লোহি বেছি সময় নালাগিলে এনে উঠা এনে নালাগিলে বোলে ব্ৰহ্মপুত্ৰত নিব লাগিব উঠিবলৈ ফেৰীত উঠাবলৈ হ'লে আৰু এয়া মাজুলীৰ বিশেষকৈ মাজুলীত আছোঁ বৰ্তমান আমি এয়া হ'ল মাজুলীৰ পৰিৱেশ কেনে ফিলটো কোৱা ধুনীয়া হয়নে যাওঁতে আকৌ উঠাই দিম দিয়া পাইছোঁহি আৰু ঘৰতে বেছি নাই আৰু ফিল কেনে মাজুলী আমাৰ লগাই আছিলা নলৈ আহিছোঁ মাজুলীলৈ এইখনেই হ'ল আমাৰ গাঁও ৰাস্তাৰ কাম চলি আছে আৰু আহি এয়া ঘৰ পালোহি এয়া আৰু ঘৰৰ পৰিৱেশ ঘৰৰ মানুহখিনিকো দেখাই আছোঁ চাই থাকিব কি ক'বা কোৱা এতিয়া কেনে লাগিছে লাজতে দে ভাত খাই লোৱা নহ'লে ইয়াতে থাকিব লাগিব আৰু মাংস খাওঁ কৈ আছিলো নহয় মাংস খাই লোৱা খবৰ কেনে ক'ত সোমাই তহঁতৰ বোৱাৰী সোমাই খবৰ কেনে বহি থাক ক'ত যাওঁ তই আৰু এয়া হ'ল আমাৰ গাঁৱৰ পৰিৱেশ একদম ধূলি মাকতি ঢেৰ দেখিছেনে বৰষুণ নাই তাতে ৰাস্তাবোৰ ভাগিছে কাৰণে বহুত ধূলি আৰু দেখাই দিছোঁ আৰু আমাৰ গাঁওখন আকৌ বা কেতিয়া আহোঁ ঠিক নাই এই ইহঁতৰ ঘৰত আহিছিলোঁ মানুহ চানুহ নাইকিয়া যাওঁগৈ দে আমি মেকআপ কৰি থাকিবা নাই হা আমাৰ ঘৰৰ মানুহখিনিক এবাৰ দেখাওঁ আকৌ এজনী মামাৰ ছোৱালী এজনী মামাৰ ছোৱালী এজনী মামী আৰু এই কৈ দিয়া আৰু এইফালে মা দেউতা সকলোখিনি আছে ইয়াতে দাদাহঁত ভাইটি নিজৰ নিজৰ কামত গৈছে আৰু এয়াই আমাৰ ঘৰৰ পৰিয়াল আৰু দেখাই দিলোঁ আৰু আহি পাই এতিয়া আৰু ভাত পানী খালোঁ খাই যাব ওলাইছোঁ ৰখিবলৈ সময় নাপালোঁৱে আৰু ভালকৈ ঘৰৰ মানুহৰ লগতো কথাই পাতিব নাপালোঁ নহ'লে এইফালে নাও নাপাম সেইকাৰণে যাব ওলাইছোঁ যাওঁগৈ দেই মোৰ বেগ তই নব যাওঁ বাই বাই যাওঁ যাওঁ আহিছোঁ তুমি যাবা নেকি দাদাই আহি থৈ গ'লি অঁ অঁ আৰু এয়া আমি এতিয়া ঘাটত ৰখি আছোঁহি মাজুলীত আহি কেনে লাগিল প্ৰথম সেইটো কোৱা যাওঁতে বেয়া লাগিল আহোঁতে ভাল লাগিল কিয় যাওঁতে বেছি ধূলা পালোঁ আৰু এতিয়া
বাকী আমাৰ ঘৰৰ মানুহবিলাকক কেনেকুৱা লাগিলে সঁচাকৈ কোৱা আকৌ বা মই বেয়া পাম বুলি ক'ব নালাগে কোৱা কি হ'ল একো নোকোৱা মানে বেয়া পাইছা আৰু একদম বহুত বেয়া পাইছো বুলি ভাবিছা নেকি আৰু ইয়াত দেখিছে এতিয়া ৰখি আছোঁ আৰু চাই থাকক আৰু ৰুম গৈ নোপোৱালৈকে দেখাই থাকিম এনেদৰে ভিডিঅ'টো মাজুলীৰ পৰা আহি পালোহি ধূনাগুৰি ঘাটত এইখন ফেৰীত উঠিলোঁ আৰু এতিয়া আমি এইখিনি পাৰ হ'লে পামগৈ আমি লাহলীয়াল আৰু মাজুলীৰ পৰা আহি পালোহি ধূনাগুৰি ঘাটত এইখন ফেৰীত উঠিলোঁ আৰু এতিয়া আমি এইখিনি পাৰ হ'লে পামগৈ আমি লাহলীয়াল আৰু আৰু আহি আছোঁ আৰু ঘাটৰ পৰা বেছি দূৰ নাই আৰু ৰুম পাবলৈ ঠাণ্ডা লাগিছে খালি গধূলি হৈ গ'ল আৰু গাড়ীৰ পৰা নামিলোঁ নামি এতিয়া ৰুমলৈ খোজকাঢ়ি আহি আছোঁ আৰু দেখালোঁ লাহলীয়ালৰ পৰিৱেশো দেখালোঁ মাজুলীৰ পৰিৱেশো দেখালোঁ ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু আমি নেক্সট পেণ্ডেল গৈ আছোঁ নাওবৈচালৈ তাতো আমি 3 দিনৰ কাৰণে গৈ আছোঁ